30-35 বছৰ বিনা বেতনে শিক্ষকতা কৰাৰ পাছত 2021 চনত তেখেতসকলে টিউটৰ নামকৰণেৰে আমাক টিউটৰ হিচাপে আজি 4.5 বছৰ আকৌ হটোৱালে। আমি আচলতে ৰাইজে খোলা কিছুমান আমি ভেঞ্চাৰ স্কুলত বা ৰিকগনাইজ স্কুলত আমি যোৱা 30-35 বছৰ কাল আমি চাকৰি কৰিছিলোঁ শিক্ষক হিচাপে। SMC এপইণ্টমেণ্ট দিছিল। তাৰপাছত আমি আমাক এখন আইনৰ যোগেদি 2017 চনৰ প্ৰভিন্সিয়েলাইজেশ্যন এখন এক্টৰ যোগেদি আমাক টিউটৰ হিচাপে তেখেতসকলে অৰ্থাৎ চৰকাৰে নিযুক্তি প্ৰদান কৰিলে। সেই সময়তো আমাৰ যেতিয়া আমাক টিউটৰ হিচাপে নিযুক্তি প্ৰদান কৰিছিল তেতিয়াও আমাৰ যোগ্যতা আছিল। আমি DLED প্ৰাপ্ত বহুতে 80% লোকে DLED প্ৰাপ্ত হৈ আছিলে আৰু একাডেমিক যিটো কোৱালিফিকেশ্যন লাগে সেই একাডেমিক কোৱালিফিকেশ্যনবোৰ আছিল। তথাপিও চৰকাৰে তেতিয়া সেই সময়ৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী আৰু সেই সময়ৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াই যিদিনাখন আমাক এপইণ্টমেণ্ট দিছিল সেই এপইণ্টমেণ্ট দিয়া দিনাখন কৈছিল যে আপোনালোকে মাত্ৰ ট্ৰেকত সোমাই লওক আৰু ট্ৰেকত সোমাই লোৱাৰ পাছত আজি আপোনালোকৰ মনত দুখ লাগিব, কিন্তু আপোনালোকৰ যিসকলে অন্ততঃ প্ৰশিক্ষণ পাই থোৱা আছে অৰ্থাৎ DLED বা BEd হৈ আছে তেওঁলোকে সেই DLED বা BEdৰ চাৰ্টিফিকেটখন আৰু আজি যি এপইণ্টমেণ্ট হিচাপে টিউটৰ হিচাপে এপইণ্টমেণ্ট পাইছে সেই এপইণ্টমেণ্ট লেটাৰখন দুইখন আপলোড কৰি আমি এটা পৰ্টেল খুলি দিম, অৰ্থাৎ চৰকাৰে এটা পৰ্টেল খুলি দিব আৰু সেই চৰকাৰে খোলা পৰ্টেলটোত আপলোড কৰি দিলে আপুনি তেওঁলোক শিক্ষক হৈ যাব। কিন্তু আজি 4.5 বছৰ হ'ল আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক বাৰে প্ৰতি সাক্ষাৎ কৰিবৰ কাৰণে বিভিন্ন অনুনয় বিনয় কৰাৰ পাছতো আজিলৈকে সাক্ষাৎ প্ৰদান তেখেতে নকৰিলে। তেখেতে মাত্ৰ শিক্ষামন্ত্ৰী, শিক্ষা উপদেষ্টা বা অন্যান্যসকলৰ লগত আলোচনা কৰিবৰ কাৰণে কেতিয়াবা সেই ব্যৱস্থাটো কৰি দিছে, নাই দিয়া বুলি নকওঁ। আৰু কিন্তু সেই শিক্ষামন্ত্ৰীৰ লগত শিক্ষা উপদেষ্টাৰ লগত যেতিয়া আমি আলোচনা কৰিছোঁ তেওঁলোকৰ ওচৰত কোনো উত্তৰ নাই। তেওঁলোকে একো ডিচিশ্যন দিব নোৱাৰে। মূল বিষয়টো হৈছে যে মুখ্যমন্ত্ৰীয়ে যিটো কয় সেইমতেহে তেওঁলোকে কাম কৰিব পাৰে। সেইকাৰণে তেওঁলোকৰ ওচৰত কোনো উত্তৰ নোহোৱাৰ কাৰণে আমি বাৰম্বাৰ তেখেতক আমি অনুনয় বিনয় কৰিছোঁ। কেইবাবাৰো আমি আন্দোলন কৰিছোঁ, আমি ডিছপ'জেল কাৰ্যসূচী কৰিছোঁ আৰু কেইবালানিও আমি শিক্ষামন্ত্ৰীৰ লগত আলোচনাত বহিছোঁ। কিন্তু যোৱা 11 তাৰিখে আমাৰ এই LPME যিটো টিউটৰ শিক্ষক সংস্থা আছে এই সংস্থাৰ যোগেদি আমি এটা আন্দোলন কৰিছিলোঁ, ডিছপ'জেল কাৰ্যসূচী কৰিছিলোঁ আৰু ডিছপ'জেল কাৰ্যসূচী কৰাৰ নেক্সট দিনাখন অৰ্থাৎ পিছদিনাখন 12 তাৰিখৰ দিনাখন মাননীয় মুখ্যমন্ত্ৰীয়ে কৈছিল যে এইসকল ব্যক্তিক টেটো লাগিব। শৈক্ষিক যিটো পৰিৱেশ সৃষ্টি কৰিছে অসম চৰকাৰে, বিশেষকৈ আপোনালোকে চাওক আমাৰ শৈক্ষিক ক্ষেত্ৰখনত বিশেষকৈ এই টিউটৰসকলৰ যি ভূমিকা, বিশেষকৈ আজি 10,000-12,000 টকাৰ তেওঁলোকে খটাই এই গুৰুসকলক ইতিমধ্যে শৈক্ষিক ক্ষেত্ৰখন ইতিমধ্যে বৰ্তাই ৰাখিছে তেওঁলোকে। আৰু বিশেষকৈ যি নীতি ইতিমধ্যে চৰকাৰী পক্ষৰ ফালৰ পৰা নীতিবোৰ তেওঁলোকে নিৰ্দেশনাবোৰ দিছে সেইখিনি লক্ষ্য কৰিব। বিশেষকৈ অন্য শিক্ষকসকলে যিটো কৰে, বিশেষকৈ দিনৰ 8টা বজাৰ পৰা 4টা বজালৈকে ইতিমধ্যে তেওঁলোকৰ সম্পূৰ্ণ যি ধৰণে কৰ্মত ব্যস্ত থাকিবলগীয়া এটা অৱস্থা হয় এই টিউটৰখিনি একে অৱস্থাতে তেওঁলোকে দিন নিয়াবলগীয়া হৈছে। কিন্তু তেওঁলোকৰ এনেকুৱা এটা অৱস্থা হৈছে, বিশেষকৈ আজি ইতিমধ্যে সভাপতিয়ে কৈছে যে পৰিয়াল পোহপালকে ধৰি নিজৰ সন্তান, বিশেষকৈ নিজৰ স্বাস্থ্য, গোটেই ঘৰখনৰ স্বাস্থ্যৰ পৰা ধৰি খোৱা বোৱা এভৰিথিং গোটেই কথাখিনি চিন্তা কৰাৰ অন্ধকাৰ এটা যুগৰ সূচনা হৈছে। গতিকে এটাই কথা সত্য, যদিহে যোগ্যতা নাই বুলি তেওঁলোকে ভাবিছে, বিশেষকৈ এটা কথা সত্য, আজি বছৰ ধৰি ইতিমধ্যে প্ৰত্যেকখন বিদ্যালয়ত এইখিনি ছাত্ৰ ছাত্ৰীক ইতিমধ্যে তেওঁলোকৰ যদি যোগ্যতাই নাই তেতিয়াহ'লে এই টিউটৰসকলক কি কাৰণে ইতিমধ্যে তেওঁলোকক খটাই আছে। গতিকে এই কথাখিনি আমাৰ স্পষ্ট হ'ব লাগে
তেওঁলোকে এফালে ক'বলৈ যায় যে এই টিউটৰসকলৰ যোগ্যতা নাই, কিন্তু ইতিমধ্যে আজি বছৰ আজি সুদীৰ্ঘৰ 30-35 বছৰৰ দিন খটুৱাই আছে আৰু খটুৱাই কি কৈছে এই আমাৰ যিটো শিক্ষা ব্যৱস্থাৰ এই ক্ষেত্ৰখন তেওঁলোকে ইতিমধ্যে অসম চৰকাৰ মানে বৰ্তাই ৰাখি বাহ ল'বলৈ চেষ্টা কৰিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।